শিৱসাগৰৰ বন্যাট্যৰ কাষত সপত্নীক অংগৰাগ পাপন মহন্ত। বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি সাহায্য বিতৰণ কণ্ঠশিল্পীজনৰ। বানে হাৰমনিয়াম উটুৱাই নিয়া কিশোৰক নতুন হাৰমনিয়াম উপহাৰ। সুৰৰ যাদুৰে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰা জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত এইবাৰ উপস্থিত হ'ল শিৱসাগৰৰ বানপীড়িত অঞ্চলত। কাষত অৰ্ধাংগিনী। বানে বিপৰ্যস্ত কৰা শিৱসাগৰৰ বিভিন্ন অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'লে শিল্পীজনে। বিশেষকৈ বেতবাৰীৰ তামুলীপুখুৰী গাঁৱত উপস্থিত হৈ বানপীড়িত ৰাইজৰ দুখৰ সমভাগী হ'ল পাপন। ৰাইজৰ দুখ দুৰ্দশা বুজি প্ৰয়োজনীয় বস্ত্ৰকেই ধৰি বিভিন্ন সাহায্য সামগ্ৰী বিতৰণ পাপন মহন্তৰ। সাহায্য বিতৰণৰ মাজতে প্ৰিয় শিল্পীক কাষত পাই উৎফুল্লিত হৈ পৰিল বানাক্ৰান্ত ৰাইজ। এইহেন বিপদৰ সময়ত ৰাইজৰ কাষত এনেদৰে থিয় দিয়াত ধন্যবাদ ৰাইজৰ। ইয়াৰ মাজতে দেখা গ'ল আন এক আৱেগিক দৃশ্য। সংহাৰী বানে উটুৱাই লৈ গৈছিল নিমাইজানৰ যোগেন গগৈৰ পুত্ৰ উদীয়মান কিশোৰ শিল্পী প্ৰাচুৰ্য প্ৰতিম গগৈৰ মৰমৰ হাৰমনিয়ামখন। তাৰ পাছৰে পৰা সংগীতৰ সাধনা আধৰুৱা হৈ পৰিছিল কিশোৰজনৰ। এই কৰুণ খবৰ লাভ কৰাৰ পিছতেই ৰৈ থাকিব নোৱাৰিলে কণ্ঠশিল্পী পাপন মহন্ত। পোনপটীয়াকৈ নিমাইজানৰ কিশোৰ প্ৰাচুৰ্য প্ৰতিম গগৈৰ ঘৰত পাপন। বানে সপোন ভাঙি থৈ যোৱা কিশোৰ প্ৰাচুৰ্যক নিজ হাতেৰে এখন নতুন হাৰমনিয়াম উপহাৰ দিলে পাপনে। কেৱল হাৰমনিয়াম দিয়েই ক্ষান্ত নাথাকিল শিল্পীজন। প্ৰাচুৰ্যৰ মুখত হাঁহি ফুটাই আগবঢ়ালে এক বিশেষ আহ্বান। অহা দুৰ্গা পূজাত পুনৰ প্ৰাচুৰ্যৰ ঘৰলৈ অহাৰ প্ৰতিশ্ৰুতি পাপনৰ। কিন্তু তাৰ বিনিময়ত দিলে এটা মিঠা চৰ্ত। দুৰ্গা পূজাৰ আগতে পাপনে গোৱা 3টা জনপ্ৰিয় গীত ভালদৰে শিকি ৰাখিব লাগিব প্ৰাচুৰ্যই। সেয়ে প্ৰাচুৰ্যইও নতুন হাৰমনিয়ামত সুৰ তুলি পাপনক শুনালে পাপনৰেই গীত। আদৰ্শৰ শিল্পী পাপনক এইদৰে কাষত পাই পাপনৰ উপহাৰ পাই নথৈ আনন্দিত প্ৰাচুৰ্য প্ৰতিম গগৈ। হাৰমনিয়ামখন তলতে থাকিলে কাৰণে হাৰমনিয়ামখন মানে পানীয়ে উটুৱাই লৈ গ'ল আৰু সেইকাৰণে পাপন দাই আহি আজি মোক হাৰমনিয়ামখন উপহাৰ দি থৈ গৈছে। পাপন দাই কৈছে যে পূজাত আহিব পাপন দা, তেতিয়া তেখেতৰ 3টি গান মোক খুব সুন্দৰকৈ শুনাবলৈ কৈছে আৰু হাৰমনিয়ামখন খুব ধুনীয়াকৈ বজাই শুনাবলৈ কৈছে। আৰু মই আশা কৰোঁ যে মই তেখেতক খুব ধুনীয়াকৈ বজাই আৰু গাই শুনাব পাৰোঁ। বহুত ভাল লাগিছে হাৰমনিয়ামখন পাইছোঁ আৰু পাপন দা আমাৰ ঘৰলৈ আহিলে ইমান ভাল লাগিছে, মোৰ বিশ্বাসো হোৱা নাই বাৰু, কিন্তু পাপন দাক মই বহুত বহুত ধন্যবাদ দিছোঁ। কিশোৰটিৰ সপোন পূৰণ কৰি কিশোৰটিক মৰমৰ উপহাৰটো দি বন্যাট্য ৰাইজৰ কাষত এইদৰে সাহস হৈ থিয় দি আনন্দিত কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তও। মই আচলতে এই কিবা লিংক এটাত দেখিলোঁ, ল'ৰাটো ছোৱালীৰ নিচিনাই, তাই মোৰ ছোৱালী কান্দি আছে এনেকৈ দেখি বেয়া লাগিল। মই ৰাতি ফোন মাৰিলোঁ ক'ত, তেতিয়া গম পালোঁ হাৰমনিয়াম খোল ঢোল চব উঠি গ'ল বোলে। এতিয়া গুৱাহাটীৰ পৰা এখন ভাল হাৰমনিয়াম এখন তাক দিলোঁ, এতিয়া বজালে হ'ল। তাক কৈছোঁ বেছি ভালকৈ বজাবি। এতিয়া মোৰ আমাৰ 70টামান ল'ৰা ছোৱালী কাম কৰি আছে, এতিয়া মানে বিভিন্ন গ্ৰুপ, তেওঁলোকে যিকেইখন গাঁৱত কৰি আছে সেইকেইখন গাঁও এটলিষ্ট চুম। গতিকে কি ক'বা আৰু এইটো, আৰু মই তাকে কৈছোঁ ধৈৰ্য ধৰাৰ বাহিৰে একো উপায় নাই। এতিয়া পূজা মানলৈকেতো নৰ্মেলো হ'বলৈ টাউন আছে, পূজা মানলৈ শুকাবগৈ চাগে, তাৰপিছত আকৌ আৰম্ভ কৰিব লাগে। এতিয়া বনাবলৈ আকৌ ভাদ মাহলৈকেতো বৰষুণ আৰু চলে ন, আকৌ এবাৰ দুবাৰ বৰষুণ অহাৰ চান্স এটা আছে। পাপনৰ এই মহানুভৱতাই পুনৰ প্ৰমাণ কৰিলে যে এজন প্ৰকৃত শিল্পী সদায় ৰাইজৰ দুখ কষ্টৰ সংগী। বানে চাৰখাৰ কৰা নিমাইজানৰ কিশোৰ প্ৰাচুৰ্যৰ ঘৰত এতিয়া পুনৰ বাজি উঠিব হাৰমনিয়ামৰ সুৰ। সামান্য পৰিমাণে হ'লেও বন্যাট্যৰ মুখত বিৰিঙিব হেৰুৱা হাঁহি।
শিৱসাগৰৰ পৰা সুকল্যাণ ৰাজখোৱাৰ ৰিপোৰ্ট NKTV+।